ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি তোমালোকক মই 2023 চনৰ তোমালোকৰ প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQ কিছু অংশ মই বুজাই দিম। চোৱা, প্ৰথম কুৱেশ্যনটো আছে 0.00064 প্ৰামাণিক ৰূপটো হ'ল। প্ৰামাণিক ৰূপত লিখিব লাগে। চোৱাচো সংখ্যাটো 0.00064। এই সংখ্যাটোক প্ৰামাণিক ৰূপত আমাক লিখিব লাগে। অপশ্যন দিয়া আছে, কোনটো হ'ব আমি বাছি উলিয়াব লাগে। এতিয়া চাবা, ইয়াতে আমাৰ আদৰ্শ সংখ্যাটো হ'ল 64 আৰু এই কথা আছে আমাৰ 0। আৰু সংখ্যাটো আমি যেতিয়া আদৰ্শ প্ৰামাণিক ৰূপত লিখিম, অৰ্থাৎ আদৰ্শ সংখ্যা এইটো আৰু আমি লিখিব লাগে প্ৰামাণিক ৰূপত, তেতিয়া ইয়াতে আছে তোমাৰ 64। গতিকে তুমি বাওঁফালৰ পৰা ইয়াতে তুমি দশমিক দিব লাগিব আৰু সংখ্যাটোক আমি ইয়াতে 10 বেছত ঘাতটো লিখিম। এতিয়া 10 বেছত ঘাতটো আমি লিখিম। এতিয়া ইয়াতে ঘাতটো কি হ'ব? যদি আদৰ্শ সংখ্যাটোৰ আগত শূন্যবোৰ থাকি তাৰপিছত দশমিক থাকে, তেতিয়া ইয়াতে ঘাতটো হ'ব মাইনাছ। আৰু তুমি ঘৰবিলাক হিচাপ কৰিবা, ইয়াতে কেইটা আছে? শূন্য 4টা আৰু 6ও এঘৰ। কিয়? আমি দশমিকটো লিখিম বাওঁফালৰ পৰা এঘৰ এৰি। গতিকে ইয়াতে হ'ব -5। এটি হ'ব প্ৰামাণিক ৰূপ বা চাইণ্টিফিক মেথড বুলি কয়। এইটো চোৱা ক'ত আছে? 6.4 × 10⁻⁻5D। অপশ্যন ডি। তাৰপিছত পালা বুজি এইটো এবাৰ দিছোঁ। আৰু এইটো 64ক আমি আদৰ্শ সংখ্যা বুলি ক'ম। আৰু এই সংখ্যাটোৰ আগত শূন্যবোৰ আছে আৰু তাৰ আগত দশমিক। তেতিয়া প্ৰামাণিক ৰূপত লিখা নিয়মটো হ'ল, এই আদৰ্শ সংখ্যাটোৰ বাওঁফালৰ পৰা এঘৰ এৰি তুমি দশমিক দিবা। আৰু শূন্যবোৰ যদি আদৰ্শ সংখ্যাটোৰ আগত থাকি তাৰ আগত কি থাকে? দশমিক। তেতিয়া আমি 10 বেছত লিখিম সংখ্যাটো। তেতিয়া বেছ 10 ল'লা, কিন্তু পাৱাৰটো মাইনাছ হ'ব, যিহেতু আদৰ্শ সংখ্যাটোৰ আগত শূন্যবোৰ আছে, তাৰ আগত দশমিক আছে। এতিয়া আমি যাম 6লৈকে, তুমি হিচাপ কৰা ঘৰ 1 2 3 4 5। ইয়াতে আমি পইণ্ট দিম, গতিকে আমাৰ -5 হ'ব। পালা বুজি? এইটো হ'ল। নেক্সট কুৱেশ্যন আছে, এটা ৰম্বাছৰ কৰ্ণ দুডালৰ জোখ। কৰ্ণ দুডালৰ জোখ 24। এইটো 24। এইটো হ'ব লাগে 24 মিটাৰ। 24 মিটাৰ আৰু 10 মিটাৰ হ'লে ৰম্বাছটোৰ বাহুৰ জোখ হ'ল। চোৱা, এইটো ৰম্বাছ, এইটো চাবা ছবিটো ABCD, আমি ৰম্বাছটো ল'লোঁ। এতিয়া কৈছে কি কৰ্ণ দুডালৰ জোখ দিয়া আছে। ধৰি ল'লোঁ আমি AC কৰ্ণৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ। তাৰপিছত BD কৰ্ণডাল ল'লোঁ আমি 10 চেণ্টিমিটাৰ। এতিয়া ৰম্বাছৰ এটা আমি ধৰ্ম পাম, সেইটো হ'ল ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত, অৰ্থাৎ এইটো 90 ডিগ্ৰী হ'ব। আৰু এইখিনি দৈৰ্ঘ্যৰ সমান হ'ব, এইখিনি দৈৰ্ঘ্যৰ সমান হ'ব। কাৰণ
ধৰ্মটো হ'ল ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত। গতিকে এইটো সমকোণী ত্ৰিভুজ হ'ব, এইটো সমকোণী, এইটো, এই চাৰিওটাই কি হ'ব সমকোণী ত্ৰিভুজ। তেতিয়া আমি এইটোৰ পৰা লওঁ, তুমি এ অ বি, এইটো এটা সমকোণী ত্ৰিভুজ, এইটো 90 ডিগ্ৰী হ'ব। গতিকে এই সমকোণী ত্ৰিভুজটোৰ এ অ বি 90 ডিগ্ৰী, 90 ডিগ্ৰীৰ বিপৰীতে এইটো কি হ'ব কৰ্ণ, অৰ্থাৎ এ বি স্কুৱেৰ হ'ব এ অ স্কুৱেৰ অ বি স্কুৱেৰ। এইখিনিৰ পৰা পাবা তুমি এ অ 12 স্কুৱেৰ 5 স্কুৱেৰ। এইখিনি কৰিলে পাবা তুমি 44 25। গতিকে তুমি টোটেল কৰিলে পাবা এ বি স্কুৱেৰ সমান 169। গতিকে তুমি স্কুৱেৰ ৰুট লোৱা, বৰ্গমূল ল'লে কি পাবা 13। অপশ্যন চোৱা, অৰ্থাৎ ৰম্বাসটোৰ বাহুৰ দৈৰ্ঘ্য কি হ'ব, আৰু ৰম্বাসৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কি সমান। গতিকে এ বি ৰম্বাসটোৰ বাহু, গতিকে কি হ'ব চোৱা, অপশ্যন 13 হ'ব, এইটো অপশ্যন চি 13 চেণ্টিমিটাৰ। পালা বুজি? এইখিনি চাবা। এবাৰ কৈছোঁ মই, ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত। আমি এ চি কৰ্ণডালক 24 লৈছোঁ, বি ডি কৰ্ণডালক 10 লৈছোঁ। গতিকে যিহেতু ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত, গতিকে এইখিনি 5, এইখিনিও 5, এইখিনি 12, এইখিনি 12, আৰু এই প্ৰতিটোৱে কি হ'ব সমকোণী ত্ৰিভুজ। যিকোনো এটা সমকোণী ত্ৰিভুজৰ পৰাই তুমি ৰম্বাসটোৰ বাহুৰ দৈৰ্ঘ্য পাবা। আৰু এইটো 90 ডিগ্ৰী হ'ব, 90 ডিগ্ৰী কোণৰ বিপৰীতে থকা বাহুটো হ'ব কৰ্ণ। কৰ্ণ স্কুৱেৰ সমান কি হ'ব এ অ স্কুৱেৰ প্লাছ বি অ স্কুৱেৰ। তাৰপিছত এইটো ভেলু আছে বহাই দিয়া, এইখিনি কৰা, এইটো টোটেল কৰিলে 169 পাবা। তাৰপিছত বৰ্গমূল লোৱা 13 পাবা। হ'ল? এইখিনি হ'ল। নেক্সট কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যন দিয়া আছে, দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব যাতে এ ইকুৱেল বি কিউ প্লাছ আৰ, য'ত অপশ্যন কেইটা মই লিখি দিওঁ। অপশ্যন কেইটা চাবা, এত আছে 0 less than r less than b, বিত আছে অপশ্যন বিত 2 less than equal b। তাৰপিছত চিত আছে r less than equal less than b। ডিত আছে অপশ্যন ডিত এই চাৰিটা অপশ্যন আছে। এতিয়া চোৱা, এইটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা উপপাদ্য। গতিকে ইয়াত আৰৰ ভেলুটো কি হ'ব 0 হ'ব পাৰে, আৰু 0তকৈ কি হ'ব ডাঙৰ। গতিকে চোৱা 0 হ'ব পাৰে আৰু 0তকৈ ডাঙৰ, আৰু আৰৰ ভেলুটো কেতিয়াও বিৰ সমান হ'ব নোৱাৰে, বিৰ সমান হ'ব নোৱাৰে। অৰ্থাৎ ফৰ্মুলাটো আমি এনেকৈ সজাই ল'ব পাৰোঁ, এ আমি
ডিভাইড কৰিছোঁ বিৰে ভাগফল কিউ এইটো ভাগেশ এইটো এই বিৰ ভেলুটো ভাজক এইটো ভাজ্য এইটো ভাগফল এইটো বাকী বা ভাগেশ গতিকে বিৰ ভেলুটো তোমাৰ কি হ'ব সদায় আৰত কৰি ডাঙৰ আৰু আৰে সদায় বিতকৈ সৰু এইটো আৰে সদায় বিতকৈ সৰু কিন্তু আৰৰ ভেলুটো কি হ'ব পাৰে শূন্য হ'ব পাৰে আৰু শূন্যতকৈ ডাঙৰ গতিকে অপশ্যন চি এইটো হ'ব অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ আৰৰ ভেলুটো শূন্য হ'ব পাৰে আৰু শূন্যতকৈ ডাঙৰ কিন্তু আৰৰ ভেলুটো কেতিয়াও বিতকৈ ডাঙৰ হ'ব নোৱাৰে এইটো হ'ল নিয়ম নেক্সট চাবা কুৱেশ্যন নম্বৰ 4 চোৱাচোন কুৱেশ্যনটোত আমাক কি দিয়া আছে যদি y=fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে fxৰ শূন্যৰ সংখ্যা হ'ব গতিকে চাবা ইয়াতে y=fx আমাক বহুপদটো দিয়া আছে এতিয়া fxটো এটা বহুপদ গতিকে তুমি এনেকৈ চাবা বুজি ল'বা y অক্ষ x অক্ষ এতিয়া প্ৰশ্নটোত কি কৈছে চোৱা x অক্ষক দুটা বিন্দুত ছেদ কৰা বুলি কৈছে গতিকে লেখডালে অৰ্থাৎ fx বহুপদটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰিছে হয়তো এনেকৈও কৰিব পাৰে এনেকৈও কৰিব পাৰে এনেকৈও কৰিব পাৰে দুটা বিন্দুত ছেদ কৰিছে এই এটা তেনেকৈ এই এটা দুটা বিন্দুত ছেদ কৰিছে যেহেতু লেখডালে বহুপদটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰিছে গতিকে শূন্যৰ সংখ্যা হ'ব দুটা অপশ্যন এ তুমি মনত ৰাখিবা বহুপদটো যিয়ে নহওক ইয়াতে কৈছে x অক্ষক দুটা বিন্দুত ছেদ কৰা বুলি কৈছে গতিকে দুটা বিন্দুত যদি x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে শূন্যৰ সংখ্যা হ'ব দুটা আৰু x অক্ষক যদি তিনিটা বিন্দুত ছেদ কৰে এনেকুৱা x অক্ষক যদি তিনিটা বিন্দুত ছেদ কৰে এনেকৈ থাকে লেখডাল তিনিটা তোমাক যদি এনেকৈ দিয়ে যে y=fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক তিনিটা বিন্দুত ছেদ কৰে তেন্তে fxৰ শূন্যৰ সংখ্যা হ'ব যেহেতু লেখডালে বহুপদটোৰ লেখডালে x অক্ষক তিনিটা বিন্দুত ছেদ কৰিছে গতিকে শূন্যৰ সংখ্যা হ'ব তিনিটা আৰু x অক্ষক দুটা বিন্দুত কাটিলে শূন্যৰ সংখ্যা হ'ব দুটা আৰু এটা বিন্দুত কাটিলে শূন্যৰ সংখ্যা হ'ব এটা আৰু যদি nটা বিন্দুত কাটে তেতিয়া শূন্যৰ সংখ্যা হ'ব nটা এনেকৈ তুমি মনত ৰাখিবা পালা বুজি নিশ্চয় ঠিক আছে আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ কি দিয়া আছে আমাক ax square minus bx plus c a not equal 0 a not equal 0 কিয় দিছে এর ভ্যালুটো 0 হলে এইটো আমাৰ বহুপদটো আদিঘাত বহুপদ নহয় কি সুধিছে আমাক not equal 0 বহুপদটোৰ শূন্য দুটাৰ সমষ্টি হ'ব আৰু দ্বিঘাত বহুপদৰে তোমাৰ কি থাকিব দুটা শূন্য থাকিব সেইকাৰণে a not equal 0 দিছে ই এটা দ্বিঘাত বহুপদ তে আমাৰ কি আছিল ষ্টেণ্ডাৰ্ড দ্বিঘাত বহুপদটো কি আছিল আমাৰ সাধাৰণ দ্বিঘাত বহুপদটো এইটো a not equal 0 বুজি ল'বা আমাৰ আছিল এইটো
সাধাৰণ দ্বিঘাত বহুপদটো এইটো a not equal 0 তেতিয়া আমাৰ শূন্য দুটাৰ যোগফল কি আছিলে মাইনাছ বি বাই এ শূন্য দুটা যদি আমি আলফা আমি শূন্য দুটা আলফা আৰু যদি বিটা বুলি ধৰোঁ তেতিয়া আলফা প্লাছ বিটা তে শূন্য দুটাৰ যোগফলটো এইটো হ'ব আমাৰ সাধাৰণ দ্বিঘাত বহুপদ এইটো মতে আমাৰ শূন্য দুটাৰ যোগফল এইটো হ'ব কিন্তু তোমাক দিয়া আছে চোৱা এনেকৈ দিলে তুমি লগে লগে লিখিবা এইটো আচলতে এইটো সেই গণ্ডগোলটো লুকোৱাৰ কাৰণে এইটো এনেকৈ দিছে সেইকাৰণে তুমি প্ৰশ্নটো ভালদৰে চাব লাগিব চোৱা এ এক্স স্কুৱেৰ মাইনাছ বি আছে গতিকে এইবাৰ তোমাৰ এইটো মাইনাছ ঠিক আছে এৰ ভ্যালুটো এ আছে কিন্তু বিৰ ভ্যালুটো এবাৰ কি হ'ব ইয়াতে বিৰ ভ্যালু হ'ব মাইনাছ বি তেতিয়া শূন্য দুটা যোগফল কি হ'ব মাইনাছ মাইনাছ প্লাছ বি বাই এ অপশ্যন বি বাই এইটো আমাৰ বি বাই এ গতিকে তোমালোকে প্ৰশ্নবিলাক সেইকাৰণে ভালদৰে পঢ়ি চাইহে উত্তৰটো উলিয়াবা নহ'লেতো এইটোৱে তোমালোকে নিশ্চয় তৎক্ষণাত দিবা সেইটো নহয় চাই ল'বা কুৱেশ্যনটো তে নেক্সট কুৱেশ্যন আমাৰ কি আছে এইটো পালা বুজি আমাৰ অপশ্যন বি বাই এ নেক্সট কুৱেশ্যন চাবা 6 number question a1x plus b1y plus c1 equal 0 আৰু এটা আমাক দিয়া আছে ৰৈখিক সমীকৰণ a2x plus b2y plus c2 equal 0 সমীকৰণ দুটাই বুজোৱা ৰেখাবোৰ যদি সমান্তৰাল হয় তেন্তে অপশ্যন কেইটা মই লিখি দিছোঁ অপশ্যন কেইটা আছে অপশ্যন এত আছে a1 by a2 not equal b1 by b2 অপশ্যন বি a1 a2 equal b1 b2 c1 by c2 তাৰপিছত অপশ্যন চিত আছে a1 by a2 b1 by b2 not equal c1 by to হ'ব c2 অপশ্যন ডি a1 by a2 equal b1 by b2 এনেকৈ আছে অপশ্যন চাৰিটা গতিকে এই ৰৈখিক সমীকৰণ দুটাই বুজোৱা ৰেখাবোৰ যদি সমান্তৰাল হয় তেন্তে সুধিছে গতিকে ৰেখাটোৰ এই সমীকৰণ দুটাৰ ইয়াৰ পৰা আমি এডাল সৰল ৰেখা পাম আৰু এইটো ৰৈখিক সমীকৰণৰ পৰা তুমি এডাল সৰল ৰেখা পাবা আৰু এইটোৰ পৰা পাবা আৰু সেই সৰল ৰেখা দুডাল সমান্তৰাল হ'ব বুলি কৈছে সমান্তৰাল গতিকে এই সমীকৰণ দুটাৰ পৰা পোৱা ৰেখা দুডাল সমান্তৰাল হোৱা চৰ্তটো হ'ল এইটো চি a1 by a2 equal হ'ব b1 by b2 not equal c1 by c2 এই চৰ্তটো মানি চলিলে এই সমীকৰণ দুটাৰ পৰা পোৱা ৰেখাবোৰ কি হ'ব সমান্তৰাল হ'ব পালা বুজি a1 by a2 equal হ'ব b1 by b2 not equal c1 by c2 বুজি পালা নিশ্চয়
নেক্সট কুৱেশ্যন চাবা 7 নম্বৰ কুৱেশ্যন কেৰ কি মানৰ বাবে 3x minus y plus 8 equal 0 আৰু 6x minus ky equal minus 16 আৰু ৰেখা দুডাল মিলি যাব সুধিছে ৰেখা দুডাল মিলি যাব আমাক ৰৈখিক সমীকৰণ দুটা দিয়া আছে এতিয়া এই সমীকৰণ দুটাৰ এইটো আৰু এইটো এই সমীকৰণ দুটাৰ ৰেখা দুডাল মিলি যাব বুলি কৈছে গতিকে ৰেখা দুডাল মিলি যোৱা চৰ্তটো হ'ল a1 by a2 b1 by b2 c1 by c2 এইটো হ'ল আমাৰ মিলি যোৱা চৰ্ত এতিয়া ইয়াতে তুমি চোৱা এতিয়া a1 কিমান আছে এইটো a1 3 তাৰপিছত এইটো 6 2 নম্বৰ সমীকৰণ এইটো তুমি 1 নম্বৰ বুলি ভাবিবা এইটো 2 নম্বৰ এটি a2 6 ইয়াতে b1 এইটো y সহগ ইয়াতে b1 ইয়াতে কি হ'ব -1 একো নাই মানে -1 নেক্সট ইয়াতে কি আছে এইটো b2 ইয়াতে কি আছে -k আৰু এইটো 8 c1 8 আৰু c2 16 টো ইফালে আহিলে প্লাস হ'ব প্লাস 16 তে এইখিনি কৰা ইয়াতে তোমাৰ মাইনাস মাইনাস কেনসেল হ'ব তুমি ৰেশিওটো এই দুটা কম্পেয়াৰ কৰা নাইবা এইটো কম্পেয়াৰ কৰা যিকোনো এটা কৰিলে হ'ল তে নেক্সট তুমি কি পাবা 3/6 1/k তে এইটো কি পাবা এইটো কাটিলে 2 এইটো ৰিজাল্ট আহিব তোমাৰ 1/2k তে এইখিনিৰ পৰা কি পাবা এইটো 1/k এইখিনিৰ পৰা তুমি পাবা k equal 2 তে আমি পালো k এর ভ্যালু 2 এইটো হ'ব অপশন সি পালা বুজি এনেকৈ কৰিবা নাইবা তুমি এনেকৈ চাব পাৰা ইয়াতে 6 আছে গতিকে আমি x ৰ হৰটো যদি একে কৰোঁ কাৰণ আমাৰ লেগ দুডাল মিলি যায় এই সমীকৰণ দুডাল যেহেতু লেগ দুডাল মিলি যায় গতিকে এই সমীকৰণ দুটা কি হ'ব সমতুল্য সমীকৰণ অৰ্থাৎ এটোৰ পৰা এটি পাম আমি এটোৰ পৰা এটি পাম তে আমি কি কৰিম ইয়াক যদি 2 ৰে পূৰণ দেওঁ দিলে আমাৰ কি হ'ব এটো 6x -2y 8 এটো হ'ব আৰু এটোৰ পৰা তুমি 6x ky 16 টো ইফালে আনিলে প্লাস ইকুয়াল 0 এতিয়া কম্পেয়াৰ কৰা ইয়াতে y ৰ হৰক -2 আছে ইয়াতে y ৰ হৰক k -k আছে -k ইকুয়াল -2 মাইনাস কাটি দিয়া k ইকুয়াল 2 এই কন্ডিশনটো কেতিয়া হ'ব যেতিয়া সমীকৰণ দুটাৰ লেগ দুডাল মিলি যোৱা হ'ব তেতিয়া এই কন্ডিশনটো এনেকৈ কৰিব পাৰিবা আৰু নহলে আগৰ মতে কৰিবা ঠিক আছে তে হল 7 নম্বৰ পালা উত্তৰ নেক্সট 8 নম্বৰ কোৱেশ্চনৰ আছে x² - 3x - 10 = 0 সমীকৰণৰ মূলবোৰ হ'ব তেতি তুমি উৎপাদক বিশ্লেষণ কৰা x² 3x 10 = 0 গতিকে তুমি এটো কি পাবা এটো তুমি 10 ভাঙিলে 25 পাবা গতিকে এটা সবা 2 * আমি কি পাম এতে 10 আছে -10 অর্থাৎ আমি ইয়াতে যদি 2 টো মাইনাস লওঁ তেতিয়াও মাইনাস পাম 10 কিন্তু -2 আৰু +5
প্লাছ 5 কৰিলে ইয়াতে কি পাবা তুমি প্লাছ 3 পাবা ইয়াতে কি আছে মাইনাছ অৰ্থাৎ যি দুটা সংখ্যা তুমি পূৰণ কৰি -10 পাবা সেই দুটাৰ তোমাৰ প্লাছ মাইনাছত কি আহিব লাগিব এই -3 এইটো নহ'ব এইটো নহয় এতিয়া আমি কি কৰিম এইটো নহয় তেন্তে আমি মাইনাছ চিনটো 5ত দিওঁ তেতিয়াও -10 হ'ব -10 এতিয়া এটা তুমি প্লাছ কৰা এইটো -3 হ'ব তে সংখ্যা দুটা আমি পাই গ'লোঁ 2 আৰু -5 তে সজাই লোৱা 2 আৰু -5 x স্কুৱেৰ এতিয়া হ'ব 5x 2x -10 0 এইখিনিৰ পৰা পাবা x কমন আনা 5 এইটো তুমি 2 কমন আনা 5 = 0 চ' এই দুটা পদ যদি তোমাৰ মিলি যায় তুমি গম পাবা তোমাৰ উৎপাদক বিশ্লেষণ শুদ্ধ x - 5 টো লৈ আহিবা থাকিব x + 2 = 0 চোৱা মই বুজাই দিছোঁ এবাৰ এইটো যেহেতু ইয়াতে মধ্যবিত্ত -3x আছে গতিকে আমাৰ কি হ'ব 5টো আমি মাইনাছত ল'ম 2টো প্লাছ তেতিয়া -3 পাবা ইয়াৰ পৰা তুমি x কমন আনা x - 5 থাকিব ইয়াৰ পৰা 2 কমন আনা তুমি x - 5 থাকিব এতিয়া x - 5 লৈ আহা তেতিয়া কি থাকিব x + 2 এইখিনিৰ পৰা কি পাবা এতেকে তুমি পাবা x - 5 = 0 এইটো নাইবা কি পাবা x + 2 = 0 এটিৰ পৰা পাবা x = 5 আৰু এটিৰ পৰা তোমাৰ আহিব এটিৰ পৰা আহিব -2 তে আমাৰ কি থাকিব লাগিব -2 আৰু 5 -2 এইটো -2 5 পাই গ'লোঁ আমি মূলবোৰ হৈছে আচ্ছা পালা বুজি এইটো হ'ল আমাৰ নেক্সট কুৱেশ্যন কি থাকিল 9 নম্বৰ এটা সমান্তৰ প্ৰগতিৰ nটা পদৰ সমষ্টি দিয়া আছে 4n - n² হ'লে দ্বিতীয় পদটো হ'ব আমাক sn দিয়া আছে sn = দিয়া আছে এইফালে লিখোঁ sn = দিয়া আছে 4n - n² তে আমি 1 লওঁ 4 × 1 1² 4 - 1 ইয়াতে কি থাকিব এইটো 3 কি পালোঁ s1 অৰ্থাৎ s1 মানে এইটো হ'ব a মানে আমি a1 বুলি লিখিব পাৰোঁ প্ৰথম পদটোৰ যোগফল মানে কি প্ৰথম পদটো হ'ব a1 এবার s2 4 × 2 আর এটো 2² এটো কি পাবা 8 এটো 4 এটো রিজাল্ট 4 পালো পালা sn আমাক দেয়া আছে যোগফল 1 লিখিলা s1 কি পালা তুমি 3 মানে এটো তোমাৰ a মানে a1 হ'ব প্ৰথম পদ অৰ্থাৎ প্ৰথম পদটোৰ যোগফল মানে a মানে প্ৰথম পদটো হ'ব এটো পালা এতিয়া এইটো কি হ'ব s2 মানে তুমি পালা s2 মানে পালা 4 তে এইটো কি লিখিব পাৰিম আমি প্ৰথম পদ আৰু দ্বিতীয় পদটোৰ যোগফল 4 তে প্ৰথম পদটো আমি কি পালো 3 প্ৰথম পদটো আমি কি পাইছো 3 টো বহাই দিলা তে এইখিনিৰ পৰা পাবা
a2 4 minus 3 1 আৰু পালা বুজি s টো আমি 4 পালো অৰ্থাৎ প্ৰথম পদ আৰু দ্বিতীয় পদ দুটাৰ যোগফল 4 প্ৰথম পদটো আমি পাইছোৱে a1 মানে 3 গতিকে 3 টো ইফালে নিয়া মাইনাস যাব a2 পাবা আমাক সুধিছে কি যোগফলটো ইমান হলে দ্বিতীয় পদটো হ'ব পালো 1 অপশন এ 1 হ'ব দ্বিতীয় পদটো 1 হ'ব ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্চন চা 0,0 আৰু -6, -8 বিন্দু দুটাৰ মাজত দূৰত্ব হ'ব এতে মূল বিন্দুৰ পৰা দূৰত্ব দিছে গতিকে যেহেতু আমাৰ 0,0 মূল বিন্দু গতিকে মূল বিন্দুৰ পৰা দূৰত্বৰ সূত্ৰটো আছিল আমাৰ এইটো x² plus y² √x² plus y² তে ইয়াতে তুমি x স্থানাঙ্ক -6 y স্থানাঙ্ক -8 লিখিবা চোৱা x স্থানাঙ্ক তোমাৰ কি আছে -6 y স্থানাঙ্ক -8 স্কয়ার কৰি লিখিবা হোল স্কয়ার মাইনাস আছে যেহেতু হোল স্কয়ার তে এইখিনি কৰিলে কি পাবা তুমি এটো 36 এটো 64 টোটাল কৰিলে পাবা 100 10 100 এর স্কয়ার রুট 10 বর্গমূল 10 গতিকে অপশন সি এটো মনত ৰাখিবা মূল বিন্দুৰ পৰা দূৰত্ব উলিয়া সূত্র হল এইটো √x² plus y² এটো মনত থাকিলে বিন্দুটো যে নহওক তুমি উলিয়াব পাৰিবা গতিকে অপশন 10 আমাৰ অপশন হ'ব সি যত 10 আছে পালা বুজি তে অংক কেইটা তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু ভিডিওটো লাইক শেয়াৰ সাবস্ক্রাইব কৰিবা থ্যাংক ইউ বাই বাই